নমস্কাৰ এই মুহূৰ্তত অসমৰ দুখীয়াসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল দুখীয়া মানুহে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে আকৌ 2024 চনত নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ আবেদন। তো এই সুযোগতে যিসকল মানুহে অৰুণোদয় 2.0 আবেদন কৰিব পৰা নাই, অৰুণোদয় 2.0 আঁচনিৰ জৰিয়তে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল মানুহে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, সেইসকল মানুহে কিন্তু আবেদনৰ পূৰ্বে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থ'ব লাগিব, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব তেতিয়া আপোনালোকে লগে লগে আবেদন কৰিব পাৰিব। কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এই বিষয়ে জনাবলৈ আপোনালোকক চৰকাৰী মাই স্কিম পৰ্টেলটো অপেন কৰিছোঁ। ইয়াতে কি কি প্ৰমাণ পত্ৰৰ বিষয়ে কোৱা হৈছে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰাৰ কাৰণে আপোনালোকক দেখুৱাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড, 1 নম্বৰত আধাৰ কাৰ্ড, 2 নম্বৰত পান কাৰ্ড, তাৰপিছত ডমিচিয়েল অফ আছাম, বেংক একাউণ্ট, বেংক পাছবুক 2 কপি, পাছপোৰ্ট চাইজ ফটো, মোবাইল নাম্বাৰ, ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট, সেলফ ডিক্লেৰেশ্যন ফৰ্ম, আইডেন্টিটি কাৰ্ড, ভোটাৰ আইডি কাৰ্ড এজ প্ৰুফ। তো এই কেইখন প্ৰমাণ পত্ৰ আপোনালোকে অতি শীঘ্ৰেই সংগ্ৰহ কৰি থ'ব, কিয়নো 2024 চনত কিন্তু চৰকাৰে আকৌ নতুনকৈ যিসকল মানুহে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকল মানুহক অসম চৰকাৰে নতুনকৈ নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো এই সুযোগতে আপোনালোকে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ব আৰু প্ৰতি মাহে চৰকাৰৰ পৰা ফ্ৰীতে 1250কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত মোৰ চেনেলত চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।